গাইস এটা জাদু চাব নেকি? জাদু 1 2 3 এইটো চাওক জাদু ফাইনালি ললো দিয়ক এখন মাইক, যেটো মাইক মোৰ বহুত সপোন আছিল, বহুত আশা আছিল। তো আপোনালোকৰ ভাল পোৱা আৰু আপোনালোকৰ আশীৰ্বাদত ফাইনালি আজি লৈ ললো ডিজিটেকৰ মাইক এখন। এই মাইকখন আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম। এতিয়ালৈকে মই আনবক্সিং কৰা নাই। মাইকৰ সাউন্ড কোৱালিটি কেনেকুৱা, মাইকৰ লগত কি কি আহে সব আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব। ব্লগ আমি মাইকটো আনবক্সিং কৰো। এইটো চাই আছে গাইস, এইটো ডিজিটেকৰ মাইক হয়। তো এইটো কিমান লৈছে সেইটো আপোনালোকক ভিডিঅ'ৰ লাষ্টত কৈ আছো। এতিয়া আনবক্সিংটো চাওক, তাৰপিছত আপোনালোকক দেখাই আছো এইটোৰ ভিতৰত কি কি আছে আৰু বাহিৰত যায় সাউন্ড কোৱালিটি কেনেকুৱা হয়, আপোনালোকক ল'ব লাগে নে নেলাগে সেইটো আপোনালোকক জনাই আছো। তো ভিডিঅ'টো শেষলৈকে চাওক। এইটো গাইস আহি গ'ল আমাৰ মাইক। এইটো চাওক খালী বক্স, এইটো একো কাম নাই। মেইন বস্তুটো হল গাইস এইটো ওলাই আহা। এইটো গাইস মেইন বস্তুটো হল এইটো। বহুতৰ সপোন থাকে, বহুতৰ আশা থাকে যে মই এখন মাইক লম, আৰু আপোনালোকেও কমেন্ট কৰি থাকে যে আপোনাৰ সাউন্ড কোৱালিটিটো ভাল নাহে। সেইবাবে মই আজি লৈ আহিছো মাইকটো। তো মাইকটো আনবক্সিং কৰি আছো। এটা বক্সৰ ভিতৰত প্ৰথমত এইটো চাই লওক। এইটো এটা মেনু আহিব, যেটো আমি এইটো কাম নাই বুলি কওঁ, একো কাম নাই এইটোৰ। তাৰপিছত আহিব আপোনাৰ এইটোৰ ভিতৰত চাই লওক কি আছে। এইটোৰ ভিতৰত আপোনাৰ এটা চাৰ্জাৰ আছে, টাইপ সি চাৰ্জাৰ হয়। এটা চাৰ্জাৰ আছে, চাৰ্জাৰটো সাইডত থৈ দিলো। আৰু এটা আছে আপোনাৰ আইফোনত ইউজ কৰিব পাৰিব। আইফোনৰ কাৰণে এইটো দি দিছে। এইটো বহুত ধুনীয়া কাম কৰিছে। আৰু এইটো চাওক, চাৰ্জাৰটো বহুত সৰু দিছে, ইমান ডাঙৰো দিয়া নাই, বহুত সৰু দিছে। আৰু এইটো হল মোবাইলৰ পিছত লগাবৰ কাৰণে। মেইন বস্তুটো হল এইটো মাইক। দুটা মাইক থাকে, মাইকৰ লগত মাইকৰ মুখত এইটো লগাব পাৰি, সেইটোও দি দিছে। তো এতিয়া আপোনালোকক মই সাউন্ড কোৱালিটি কেনেকুৱা আহে দেখাই আছো। সাউন্ড কোৱালিটিটো চাওক। এইটো প্ৰথমত লগাই ল'ব লাগিব, লগাই লওঁ। এইটো লাগি গ'ল। আৰু এটা আছে, সেইটো লগাই দিও। এইটো চাওক। তো এতিয়া এইটো মই অন কৰিম, অন কৰি কিনে চাম। আৰু আপোনালোকে এতিয়া যেটো ভয়েস শুনি আছে সেইটো মোবাইলৰ হয় আৰু মাইকৰটো। তো গাইস এতিয়া শুনি আছে মাইকৰ সাউন্ড কোৱালিটিটো কেনেকুৱা আহি আছে। এতিয়া আপোনালোকে কমেন্ট কৰি জনাব। আৰু এইটো মই লৈছো ক'ৰ পৰা লৈছো, অনলাইনৰ পৰা না অফলাইনৰ পৰা, সেইটো আপোনালোকক কৈ আছো। মই এইটো লৈছো অফলাইনৰ পৰা, কাৰণ অনলাইনত বহুত বস্তুটো এনেকুৱা আহে, বেয়া বস্তু আহে কেতিয়াবা। সেইটোৰ কাৰণে আপোনালোকে যিমান পাৰে চেষ্টা কৰিব অফলাইনৰ পৰা ল'ব। তো এইটো মই লৈছো 2200 টকাত লৈছো অফলাইনৰ পৰা। আৰু এইটোৰ মডেলটো হল আপোনালোকৰ ডিজিটেকৰ BWM 114। এইটো চাই লওক। তো আপোনালোকে কমেন্ট কৰি জনাব সাউন্ড কোৱালিটিটো কেনেকুৱা আহি আছে। আৰু ভাল ভাল ভিডিঅ' আহিব এতিয়া। আৰু আৰু একো নকওঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানে, বাই বাই।